Hello class 10th, আজি day 13, আজি আমি trigonometry পৰিচয় অৰ্থাৎ তোমালোকৰ কিতাপৰ পাঠ 8 টো পঢ়িম। বহুতে trigonometry টাফ পায়, তো চাওঁচোন তোমালোকক যেতুকে 30 days পঢ়োৱা এটো সিৰিজ আনিছো, তো যিখিনি পাৰো ইম্পৰ্টেন্টৰ লগতে কিছুমান ফৰ্মুলা যেটো পাঠটোৰ কাৰণে দৰকাৰী শিকাই মিলি ইম্পৰ্টেন্ট কোৱেশ্চনছ খিনি দি যাম। আশা কৰো তোমালোকৰ এক্সামত কমন পৰিব আৰু তোমালোকে আৰামছে কাৰেক্টলি আনসাৰটো কৰি আহিব পাৰিবা। তো চেপ্টাৰটো পঢ়াৰ আগতে আমি এইকেইটা নাম জানিব লাগিব। এই চেপ্টাৰটো তোমালোকে এইবোৰে বাৰে বাৰে শুনি থাকিবা, সাইন, কস, টেন, কট, যেতুকে মেট্ৰিক আহি পালে নিশ্চয় তোমালোকে এইকেইটা শুনিছা, এইকেইটা পুনৰ নাম, ঠিক আছে? এইকেইটা তোমালোকে জানিব লাগিব। তো ইয়াত যেনেকৈ লিখিছো তেনেকৈ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, সাইন, কস, টেন, কট, সেক, কসেক, ঠিক আছে? এতিয়া এই চেপ্টাৰটো পঢ়িবৰ কাৰণে ট্ৰিগনোমেট্ৰি নতুন ফৰ্মুলা বা নতুন নামবোৰ নতুন যিবোৰ ভ্যালু পাবা সেইবোৰটো আহিবই। তাৰ আগতে তোমালোকে পৰিচয় বস্তু এটা তেওঁৰ ফৰ্মুলা বা তেখেতৰ নাম শুনিছা হেতু জানিব লাগিব, হেতু হৈছে পাইথাগোৰাছ। তো পাইথাগোৰাছৰ উপপাদ্য নিশ্চয় তোমালোকে জানা। তো পাইথাগোৰাছে কি কৈছিলে যে যিকোনো এটা সমকোণী ত্ৰিভুজৰ, ধৰি লোৱা এইটো এটা সমকোণী ত্ৰিভুজ হয়, এইটো যিকোনো এটা সমকোণী ত্ৰিভুজৰ এইটো 90 ডিগ্ৰী কোণ, ঠিক আছে? সমকোণী ত্ৰিভুজৰ যিডাল অতিভুজ হয়, অতিভুজৰ বৰ্গ ভূমিৰ বৰ্গৰ লম্বৰ বৰ্গৰ যোগফলৰ লগত সমান হয়। হ'ল, এতিয়া এইটোকে বিভিন্ন ধৰণে লিখিব পাৰি। প্ৰথম কথা হ'ল অতিভুজ কোনডাল ত্ৰিভুজটো জানিব লাগিব। তো যেতিয়া সমকোণী ত্ৰিভুজ এটা পাবা তাৰে যিটো 90 ডিগ্ৰী কোণ হয় তাৰ ঠিক বিপৰীতত থকা বাহুটো বা একদম ইজিকে বুজিবলৈ যিডাল বেকাকৈ আছে, বেকাকৈ যিডাল বাহু আছে সেইডাল হৈছে কি অতিভুজ, আৰু এডাল হ'ল ভূমি, তলৰ ফালে থকাডাল হ'ল ভূমি, আৰু যিডাল থিয়কৈ আছে সেইডালক আমি লম্ব বুলি ক'ম। এডাল লম্ব অতিভুজ আৰু ভূমি। লম্বক ইংলিছত পাৰপেণ্ডিকুলাৰ কয়, সেইকাৰণে পি আখৰে বুজোৱা হয়। ভূমিক বেজ বুলি কয়, সেইকাৰণে আমি বি আখৰে বুজিম। অতিভুজক হাইপটেনিয়াছ বুলি কয়, সেইকাৰণে আমি এইচ আখৰেৰে বুজিম, ঠিক আছে? এয়া হ'ল পাইথাগোৰাছৰ উপপাদ্য। এতিয়া ত্ৰিভুজটো তোমালোকে যেতিয়া হয়তো শিকিছা স্কুলত, তেতিয়া কি হয় ত্ৰিভুজটোক এটা নাম দিব লাগে। গতিকে ত্ৰিভুজটোক যদি নাম দি দিয়া হ'ল, ধৰি লোৱা এ বি চি বুলি যদি ত্ৰিভুজটোক নাম দি দিয়া হয়, তেতিয়াহ'লে আমি কি কৰোঁ, অতিভুজৰ জেগাত নিলিখি পেলাই আমি যদি এ চি বুলি লিখি দিওঁ মানেটো একেটাই বুজায়, আৰু বৰ্গৰ চিনটো লগাই দিলে হ'ল। তেনেকৈ ভূমি নিলিখি পেলাই আমি যদি এ বি লিখোঁ তাৰ মানেটো একে, আৰু লম্বৰ ঠাইত আমি বি চি স্কুৱেৰ লিখি দিলোঁ, ঠিক আছে? তাৰমানে পৰীক্ষাত বা তোমালোকে এই ধৰণে বুজিব পাৰা যে উপপাদ্য পাইথাগোৰাছৰ যদি ব্যৱহাৰ কৰিব লাগে তেতিয়াহ'লে আমি ত্ৰিভুজটোক যিটো নাম দিম সেই হিচাপে অতিভুজডালৰ নামটোত অতিভুজৰ যিটো নাম হ'ব ত্ৰিভুজটোলৈ এটা যেনেকৈ এ চি হৈছে তেনেকৈ নাম দিলোঁ, ভূমি দিলোঁ, লম্বৰ দিলোঁ, হৈ গ'ল। এইটো হৈ গ'ল। এতিয়া ইয়াৰ পিছত কথাটো হ'ল কি, এই চেপ্টাৰটোত বা তোমালোকে যদি পাইথাগোৰাছৰ উপপাদ্যতে জড়িত অংকবোৰ কৰিছা, মনত আছে বেলেগ বেলেগ ক্লাছত কৰা, তেতিয়া দেখিবা যে তোমাক অকল অতিভুজডালে ওলাব দিব তেনেকুৱা নহয়। এই তিনিটা বাহুৰ যিকোনো দুটাৰ যোগ দিয়া থাকিব, তৃতীয় বাহুটো ওলাব লাগিব। তো সেই ক্ষেত্ৰত কি ধৰণে হ'ব মই তোমালোকক ভাঙি লিখি দিছোঁ। কিছুমানে বা মেক্সিমাম টাইম ডাইৰেক্ট এই ফৰ্মুলাটো লিখি পেলাই তাৰপিছত আমি ভেলুখিনি ভৰাই সমাধান কৰিব পাৰোঁ, আৰু নহ'লে বা ডাইৰেক্ট আমাক যিটো বাহুৰ ওলাব লাগিব সমাধান কৰি পেলাই, ভূমি লাগে বা লম্ব লাগে, সেই হিচাপে আমি ডাইৰেক্ট ফৰ্মুলাটো ইয়াতেই চেঞ্জ কৰি পেলাই লিখি পেলাও মেথছটো পৰীক্ষাত কৰিব পাৰিম। তাৰমানে যদি এ চি অৰ্থাৎ অতিভুজ সোধে ডাইৰেক্ট এই ফৰ্মুলাটো আমি লিখি দিলোঁ, এটা ফৰ্মুলা, এইটো মেইন ফৰ্মুলা। তাৰ পৰা এতিয়া তোমাক অতিভুজ সুধিলে এইটো হৈ গ'ল, কিন্তু তোমাক ছাপ'জ সুধিছে ভূমি, তো ভূমি সুধিলে কি হ'ব লাগিব, এই দুটাৰ ভেলু দিয়া থাকিব আমাক। তো অতিভুজৰ পৰা লম্বটোক বিয়োগ কৰিব লাগিব। তো আমাৰ অতিভুজ এ চি আৰু লম্ব হ'ল বি চি, সেইকাৰণে এ বিটো ওলাব, ভূমি ওলাবৰ সময়ত আমি এ চিৰ পৰা বি চিক বিয়োগ কৰি দিম। তেনেকৈ যদি লম্ব ওলাব দিয়ে অতিভুজৰ পৰা আমি ভূমিক বিয়োগ কৰিম। তো অতিভুজৰ পৰা আমি কি কৰিছোঁ, ভূমিটোক বিয়োগ কৰিছোঁ। আৰু যিহেতুকে বাহুটোৰ যিটো এনচাৰ হ'ব সেইটো বৰ্গত নাথাকে, গতিকে আমি বৰ্গটো ভাঙিব লাগিব। তো বৰ্গটো গুচাবৰ কাৰণে আমি হ'লে এডাল ৰুট দি দিম বা ৰুটডাল আহি যায়, ঠিক আছে? ঠিক তেনেদৰে ইয়াতেও আমাক পৰীক্ষাত বা প্ৰশ্নত এ চিৰ বৰ্গ নুসুধে, অতিভুজৰ বৰ্গ নুসুধে, ডাইৰেক্ট অতিভুজডাল সোধে, হয়নে? সেইকাৰণে আমি ইয়াতেও এ চিৰ বৰ্গ নোলাওঁ, অতিভুজৰ বৰ্গ নোলাওঁ, এ চিৰ বৰ্গ লাম। সেইকাৰণে আমি কি লিখিম, ইয়াতে লিখি দিব পাৰা এতেকে এ চি সমান এ চি স্কুৱেৰ প্লাছ বি চি। এইখিনি হ'ল পাইথাগোৰাছৰ উপপাদ্যৰ পৰা জানিবলগীয়া কথাখিনি।
ঠিক আছে। আৰু শ্বৰ্টকাটত যদি তোমালোকে মনত ৰাখিব খুজিছা ইমানে ৰাখিবা যে যদি অতিভুজ সোধে তেতিয়াহ'লে ইহঁত দুটাক যোগ কৰি বৰ্গ ওলাব লাগিব। যদি ভূমি সোধে অতিভুজৰ পৰা বিয়োগ কৰিব লাগিব লম্বক। যদি লম্ব সোধে অতিভুজৰ পৰা বিয়োগ কৰিব লাগিব ভূমিক আৰু ৰুটডাল লগাই দিব লাগিব। ঠিক আছে। তাৰমানে ইয়াৰ বাদে এই দুটাক সুধিলে মাইনাছ আৰু অতিভুজ সুধিলে ইহঁত দুটাক প্লাছ। এতিয়া আহোঁ এই পাঠটোত লগা এই চাইন কছ টেন এইবোৰৰ ওপৰত ইম্পৰ্টেণ্ট কথাখিনি বা ইম্পৰ্টেণ্ট ফৰ্মুলাখিনি। তোমালোকে প্ৰত্যেকে সমকোণী ত্ৰিভুজ জানা হয়নে? তো সমকোণী ত্ৰিভুজটো ধৰি লোৱা আমি এটা সমকোণী ত্ৰিভুজ আঁকিলোঁ। ইয়াৰ এই কোণটো 90 ডিগ্ৰী। সমকোণী ত্ৰিভুজটোক নাম দিলোঁ বোলে এ বি চি হ'ল। এই ত্ৰিভুজটোত এইডাল তলৰ ফালে আছে গতিকে এইডাল ভূমি হ'ব। এইডাল চিধাকৈ আছে এইডাল লম্ব আৰু বেকাডাল সদায় কি বুলি কৈছোঁ অতিভুজ। এতিয়া এই ত্ৰিভুজটোক যদি মই এনেকৈ ধৰি ঘূৰাই দিওঁ, ত্ৰিভুজটোক যদি এইফালৰ পৰা এনেকৈ টানি পেলা যদি ঘূৰাই দিওঁ তেতিয়া নিশ্চয় ত্ৰিভুজটো এই ধৰণে হৈ যাব। এইফালৰ পৰা এনেকৈ টানি পেলাই ঘূৰাই দিছোঁ। এইটো নামি গ'ল মানে এইটো ক'ত আহিলে এইখিনিতে। এইটো ইয়াত অহাৰ লগে লগে চিটো ওপৰলৈ গুচি যাব। তাৰমানে চিটো ক'ত আহিলে ইয়াতে। আৰু চিটো যে ওপৰলৈ গুচি গ'ল বি আকৌ এইটো চিৰ জেগাত আহি যাব হয়নে? তাৰমানে এইটো হৈ গ'ল বি। একেটাই ত্ৰিভুজ ঘূৰাই দিলোঁ। এতিয়া চোৱাচোন এই ত্ৰিভুজটোত এইটো ভূমি আছিলে মানে এই ত্ৰিভুজটোত ভূমি কি হয় বি চি। এই ত্ৰিভুজটোত ভূমি বি চি হয় জানো? এই ত্ৰিভুজটোত কিন্তু ভূমিটো কি হয় এ বি হ'লনে? আকৌ এই ত্ৰিভুজটোত লম্ব কি এ বি। এই ত্ৰিভুজটোত লম্ব বি চি হ'ল। আৰু অতিভুজ ইয়াতেও এ চি ইয়াতেও এ চি। তাৰমানে আমি কি দেখিলোঁ যে ত্ৰিভুজ এটা যেতিয়া আমি তাৰ পজিশ্যনটো সলাই দিওঁ তেতিয়া অতিভুজডাল একেই থাকে। সলনি যদি হয় এই ভূমি আৰু লম্বৰ সলনি হৈ থাকে। কেনেকৈ তুমি ত্ৰিভুজটোক ৰাখিছা ঠিক আছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। তেতিয়াহ'লে আমাৰ কনচেপ্টটো সলনি হ'ব। এইটো চেপ্টাৰত মেথছ কৰোঁতে ভূমি আৰু লম্বৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব দেই। গতিকে মন দি অলপ চাই লোৱা। তো লম্ব আৰু ভূমিৰ কথাখিনি আমি বুজিব লাগিব। তো ট্ৰিকটো হ'ল কি এনেকৈতো তুমি বাৰে বাৰে পৰীক্ষাত বা বহীখন প্ৰশ্নটো ঘূৰাই পেলাই চাব নোৱাৰা। তো তেনে ক্ষেত্ৰত কি কৰিব লাগিব ট্ৰিকটো এনেকুৱা বেকাডাল সদায় কি অতিভুজ। কি হ'ল বেকাডাল সদায় অতিভুজ বা যিটো 90 ডিগ্ৰী কোণ হ'ব তাৰ ঠিক বিপৰীতে থকাডাল কি হয় অতিভুজ। 90 ডিগ্ৰী কোণটোৰ ঠিক বিপৰীতে যিটো কোণ থাকিব সেইটো কি হ'ব অতিভুজ হ'ল। আৰু যেতিয়া পাঠটো তোমালোকে অংক কৰিবা তেতিয়া তোমালোকক কৈ দিব কোনটো বিন্দুৰ কথা কৈছে ত্ৰিভুজটোৰ কৈ দিব। এইটো বিন্দুৰ কথা কৈছে নে এইটো বিন্দুৰ কথা কৈছে কৈ দিব হ'ল। তে যিটো বিন্দুৰ কথা ক'ব ধৰি লোৱা প্ৰশ্নত বোলে এই বিন্দুৰ কথা কৈছে তে যিটো বিন্দুৰ কথা ক'ব তাৰ ঠিক বিপৰীতে থকাডাল সদায় লম্ব হয়। যদি চিৰ কথা কৈছে তাৰ ঠিক বিপৰীতে থকাডাল কি হ'ব লম্ব হ'ব। গতিকে অতিভুজ আৰু লম্বডাল যেতিয়া তোমালোকে গম পালা আনডাল কি হ'ব ভূমি। আকৌ কৈছোঁ ত্ৰিভুজ যেতিয়া দিব এনেকৈ দিয়ক বা এনেকৈ দিয়ক যিডাল বেকা সেইডাল সদায় অতিভুজ। এইটো এটা উপায়। নতুবা 90 ডিগ্ৰী কোণৰ ঠিক বিপৰীতে যিডাল বাহু থাকিব সেইডাল কি হয় অতিভুজ। আৰু প্ৰশ্নত যিটো বিন্দুৰ কথা ক'ব চিৰ যেনেকৈ ইয়াতে চি নাম দিছোঁ চি হওক বা এ হওক যিটো বিন্দুৰ কথা ক'ব তাৰ ঠিক বিপৰীতে থকাডাল যিটো বিন্দুৰ কথা ক'ব তাৰ ঠিক বিপৰীতে থকাডাল কি হ'ব লম্ব। ইয়াতে এই বিন্দুৰ কথা কৈছে গতিকে এৰ ঠিক বিপৰীতে থকাডাল কি হ'ব লম্ব আৰু ইডাল কি হ'ব ভূমি। নেক্সট ফৰ্মুলাটো শিকিবলৈ এটা গান শিকোঁ। গানটো হৈছে কি Some people have curly brown hair turned permanently black। যে কিছুমান মানুহৰ বোলে চুলিবোৰ কি হয় ব্ৰাউন কালাৰৰ কেঁকুৰা আৰু আমি সেইবোৰক কলা কৰিব লাগে মানে কালাৰ কৰিম ব্লেক কালাৰ নহয়। গানটো কি Some people have curly brown hair turned permanently black। আচ্ছা ইয়াৰে যিকেইটা প্ৰথম আখৰ সেইকেইটা মনত ৰাখিবলগীয়া। চাইন শুনিছা শব্দটো জানা। তাৰপিছত আহে কজ জানা।
তাৰপিছত লিখিছিলোঁ কি 10 ইয়াত একোটা থিটা আহিব কোণৰ কাৰণে কি আহিব থিটা তো যেতিয়া আমি অংক কৰিম আমাৰ এই চেপ্টাৰটোত অৰ্থাৎ 8.1ত এনেকুৱা সমকোণী ত্ৰিভুজৰ বিষয়ে প্ৰশ্ন দিব তাৰে দুটা বাহু দিয়া থাকিব তৃতীয় বাহুটো ওলাব লাগে তাৰপিছত সাইন আৰু কজৰ কিবা কিবি ভ্যালু ওলাব লাগিব 10ৰ এইবোৰ পাবা প্ৰশ্ন কৰোঁতে গম পাবা এতিয়া খালি যি কৈ গৈছোঁ তেনেকৈ মনত ৰাখিবলৈ বা চাই যোৱা তো সাইন কজ 10 হয়নে তাৰপিছত আৰু কি আছিলে আমাৰ কট থিটা তাৰপিছত লিখিম sec থিটা আৰু তাৰপিছত আহিব cosec ঠিক আছে ওকে কেনেকৈ লিখিছোঁ দেখিছানে এনেকৈ লিখিলোঁ তাৰপিছত আকৌ এনেকৈ লিখিছোঁ এনেকৈ লিখা নাই এনেকৈ গৈছোঁ তো সাইনৰ কাৰণে আহে কি জানা p/h p মানে কি তোমালোকক পঢ়ালোঁ নহয় ইয়াতে p মানে লম্ব b মানে ভূমি h মানে অতিভুজ তো p/h হ'ল আৰু সুবিধাৰ কাৰণে তোমালোকে লিখি ল'ব পাৰা p মানে হ'ল লম্ব h মানে হ'ল অতিভুজ আৰু b মানে হ'ল ভূমি তো সাইন থিটা লিখিবলৈ কি লিখিছোঁ p/h এইকেইটা ইয়াতে লিখিলোঁ হ'ল সাইন ইয়াক থিটা বুলি কয় সাইন থিটা p/h cos থিটা b/h tan থিটা p/b cosec h/p sec থিটা h/b cot থিটা b/p তো এই বস্তুখিনি মনত ৰাখিবলৈ দিগদাৰ হয় সেইকাৰণে গানটো ইয়াত চোৱা সাম পিপল হেভ সামৰ প্ৰথমটো এছটোৱে বুজাইছে সাইন পিপলৰ পিটোৱে বুজাইছে পি হেভৰ এইচটোৱে বুজাইছে ইয়াতে এই এইচটো আৰু পি আৰু এইচ মানে কি লম্বৰ অতিভুজ অৰ্থাৎ সাইন থিটা ইকুৱেল টু লম্ব হৰণ অতিভুজ হৈ গ'ল তেনেকৈ কস থিটা বি মানে কি ভূমি আৰু এইচ মানে কি অতিভুজ চি মানে কজ বি মানে ভূমি এইচ মানে অতিভুজ টেন থিটা p/b টেন টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক টিটো আহিলে টেন থিটাৰ কাৰণে পাৰ্মানেণ্টলি পিটো আহিল তাৰমানে কি হ'ল লম্ব আৰু ব্লেকৰ বিটো আহিল তাৰমানে কি হ'ল ভূমি ঠিক আছে এতিয়া এই গোটেই ছটা তোমালোকে মনত ৰাখিব নালাগে এই গানটোৰ পৰা আমি তিনিটাহে পালোঁ সাম পিপল হেভ সাইন থিটা ইকুৱেল টু p/h কাৰ্লি ব্ৰাউন হেয়াৰ কস থিটা ইকুৱেল টু b/h টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক টেন থিটা ইকুৱেল টু p/b বাকীকেইটা কি হ'ব তো তোমালোকে মনত ৰাখিবা টেনৰ ঠিক ওলোটা কি হয় কট তো ইয়াৰ ভেলুটো ওলোটাই দিছোঁ চোৱা কজৰ ঠিক ওলোটা হয় চেক তো ইয়াক ওলোটাই দিছোঁ আৰু সাইনৰ ঠিক ওলোটা হয় কচেক সেইকাৰণে ইয়াৰ ভেলুটো ইয়াতে ওলোটাই দিছোঁ তাৰমানে যদি এই তিনিটা তোমালোকে মনত ৰখা বাকী তিনিটা আমাৰ আহিয়ে যায় কোনটো কাৰ বিপৰীত সেইটো মনত ৰাখিব লাগিব সেইকাৰণে আমি আৰম্ভণিতে লিখিছোঁ এই ধৰণে মানে এইকেইটা মনত ৰাখিলাতো তো প্ৰথমটো আৰু ইয়াৰে শেষৰটো অৰ্থাৎ সাইন কজ চেক টেন কট ঠিক আছে এই ধৰণে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা তেতিয়া তোমালোকৰ এই ফৰ্মুলাটো ইয়াতে মিলি যাব ঠিক আছে বাকি এই অংকৰ কনসেপ্টটো যদি ক্লিয়াৰ হোৱা নাই ম্যাথছ কৰোঁতে 100% ক্লিয়াৰ হ'ব তথাপিও দুবাৰমান এইখিনি চাবা আগত যি বুজাই দিলো দুবাৰমান এইখিনি চাবা তেতিয়া বুজি পাবা তোমালোকৰ অনুশীলনী 8.1ৰ 1 নম্বৰ প্ৰশ্নটো পঢ়ি চাওঁ হা আমি যিখিনি কথা পাতিলোঁ বা যিখিনি আমি ফৰ্মুলা বা নিয়ম পঢ়িলোঁ তাৰ ওপৰতে কোৱেশ্যনটো আমাৰ বেসড হয় তো 8.1ৰ প্ৰশ্নটো দিছে কি যে ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB সমান 24 BC সমান 7 হলে তলত দিয়াবিলাক উলিওৱা তো আমি প্ৰথমতে ত্ৰিভুজটো আঁকি লওঁ এইটো হ'ল ত্ৰিভুজটো ABC আৰু প্ৰশ্নত স্পষ্টকৈ কৈ দিছে যে বি কোণটো কি হয় সমকোণ অৰ্থাৎ বি কোণটো 90 ডিগ্ৰী গতিকে তোমালোকে পৰীক্ষাত 90 ডিগ্ৰী বুলি কোনটো কোণক কৈছে হেতু চাই আগেভাগে ধুনীয়াকৈ লিখি ল'বা প্ৰথমতে তাকহে লিখিবা তাৰপিছত বাকি পইণ্টকেইটা তোমালোকে সি টু ইয়াত লিখা বি টু ইয়াত লিখা নো প্ৰবলেম কিন্তু যোনটো সমকোণ হয় তাক কিন্তু তাৰ জাগাতেই লিখিব লাগিব উল্টা পুল্টাকৈ লিখিব নোৱাৰা হ'ল আমি সমকোণটো লিখিলোঁ এতিয়া আকৌ তাতে কৈছে AB 24 AB ডাল আমি দেখা পাইছোঁ আমাৰ AB কোনডাল হয় এডাল হয় তো AB ডাল কিমান দীঘল AB ডাল হৈছে 24
মানে এইখিনিৰ পৰা এইখিনিলৈকে কিমান হয় 24 সেন্টিমিটাৰ আৰু BC কোনডাল এইডাল BCডাল কিমান বুলি কৈছে BCডাল কৈছে 7 সেন্টিমিটাৰ BCডাল ইয়াৰ পৰা এলৈকে কিমান হয় আমাৰ 7 সেন্টিমিটাৰ আৰু আমাক অতিভুজ ওলোৱা বুলি ডাইৰেক্ট কৈ দিয়া নাই আমাক কৈছে কি যে ৰোমান 1 ৰোমান 2 দিয়া কোৱেশ্চনছখিনি কৰক এতিয়া মনত ৰাখিবা এই চেপ্টাৰটোত এনেকুৱা ধৰণৰে প্ৰশ্ন পাবা আৰু প্ৰশ্নটো সমাধান কৰাৰ আগত সদায় আমি তিনিটা বাহুৰ ভ্যালু উলাই ল'ব লাগিব যদি দিয়া নাই আগতে আমি তাকহে চাম আৰু সেই কাৰণে প্ৰথমতে কোন আহিব পাইথাগোৰাছ তোমালোকক বুজাওতে পাইথাগোৰাছৰ ফৰ্মুলাটো প্ৰথমতে বুজাই দিছিলো আৰু এই কথাখিনি এতিয়া ইয়াত প্ৰয়োগ হ'ব এটা কৈ এতিয়া এই আমাক অতিভুজডাল ওলাব লাগে নহয় তে অতিভুজ ওলাবৰ কাৰণে আমি কোনটো ফৰ্মুলা লম আমি ডাইৰেক্ট যেটো মেইন ফৰ্মুলা হয় তাক ব্যৱহাৰ কৰিম কাৰণ ইয়াতে ডাইৰেক্ট অতিভুজ ওলাই থবলৈ দিছে সেইকাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম তোমালোকে এইটো ষ্টেপৰ পৰা লিখি নেক্সট ষ্টেপটো লিখিব পাৰা নতুবা ডাইৰেক্ট এই ষ্টেপটো তোমালোকে পৰীক্ষাত বা অংকটো কৰোঁতে লিখিব পাৰিবা তো এই অংকটো সমাধান কৰোঁতে এই ধৰণে প্ৰথমতে লিখিব লাগিব এইখিনি কথা প্ৰশ্নটোতেই আছে ABCD এটা সমকোণী ত্ৰিভুজ য'ত B কোণ 90 ডিগ্ৰী দিয়া আছে AB ডাল 24 BC ডাল 7 আৰু যেহেতুকে ক'লো যে সমকোণী ত্ৰিভুজ দেখিলেই তিনিটা বাহুৰ ভেলু তোমালোকে ওলাবই লাগিব দৈৰ্ঘ্যটো ওলাব লাগিব তাৰে দুটা দিয়া আছে বা দুটা দিয়া থাকিব যিকোনো এটা ওলাব লাগিব আৰু সদায় তাৰ কাৰণে কোন আহিব পাইথাগোৰাছ আহিব সেইকাৰণে লিখিছো পাইথাগোৰাছৰ উপপাদ্য অনুসৰি এতিয়া ডাইৰেক্ট AC ডাল ওলাম অৰ্থাৎ এডাল ওলাব লাগে সেইকাৰণে লিখিছো কি AC আৰু এই ফৰ্মুলাটো ডাইৰেক্ট লিখিছো এটা তোমালোকে ভ্যালুবোৰ বহাই যোৱা AC মানে কিমান হয় 24 অৰ্থাৎ 24 ৰ বৰ্গ BC মানে কিমান 7 ৰ বৰ্গ হৈ গল তে 24 ৰ বৰ্গত কিমান হয় তোমালোকে নিশ্চয় জানা 24 ৰ বৰ্গ হৈছে 576 আৰু 7 ৰ বৰ্গ কিমান হয় 49 ইহতখিনিক আকৌ তুমি যেতিয়া যোগ কৰি দিয়া তেতিয়া ভ্যালুটো কিমান আহিব তোমাৰ 625 হল 625 আকৌ কাৰ বৰ্গ হয় 625 হয় তোমাৰ 25 ৰ বৰ্গ তাৰ মানে AC ডালৰ কিমান হল দৈৰ্ঘ্য 25 তো আমি সমাধান কৰি পেলা পাই গলো যে এই AC ডাল হৈছে কিমান 25 সেন্টিমিটাৰৰ তিনটা বাহু আমি পালো যেতিয়া আমি তিনিটা বাহু পাই যাম তেতিয়া হলে আৰু টেনচন নাই গোটেইখিনি অংক ধুনিয়াকৈ আমি কৰিব পাৰিম আশা কৰো এইখিনিকে তোমালোকে এইখিনি বুজি পাইছা এতিয়া ৰোমান 1ত কি দিছে চোৱা ৰোমান 1ত আমাক sin A আৰু cos A ওলাব দিছে তেতিয়া হলে এতিয়া আহিব এই ফৰ্মুলাখিনি এই গানখিনি যে তোমালোকক ক'লো some people have curly brown hair turn permanently black তো কি ওলাব দিছে আমাক ইয়াতে sin A নহয় এটা কথাটো হল sin A আছে B আছে C আছে পিছত চাম আমি কি জানো যে sin থিটা মানে কি p/h sin থিটা মানে কি p/h অৰ্থাৎ ইয়াতে কি হ'ব ওপৰত p হ'ব তলত কি হ'ব h হ'ব এটো শিওর কিন্তু এই যে কনসেপ্টটো কলো ত্ৰিভুজটো লটি গলে ভূমি আৰু লম্বৰ যেটো ধাৰণা হেতু হলনি হৈ যায় তো তেনেকৈ এই প্ৰশ্নটো ভূমি আৰু লম্বৰ ধাৰণাটো হলনি হ'ব এই ত্ৰিভুজটো ওপৰত বেস কৰি পলা ঠিক আছে তো আমি পাইছো কি sin A আৰু ফৰ্মুলাত আছে sin থিটা আমাৰ আছে sin A বুলি কোৱাৰ লগে আমি A বিন্দুত আহিলো হৈ গল এটা মই কি কৈছিলো যে জিটু বিন্দুৰ কথা কব তাৰ ঠিক বিপৰীতে থকা ডাল কি হয় লম্ব হয় জিটু বিন্দুৰ কথা কয় তাৰ ঠিক বিপৰীতে থকা ডাল কি হয় লম্ব হয় তো আমাক প্ৰশ্নটোত কৈছে কি sin A বুলি যদি আমাক কৈছে তেতিয়া হলে A ঠিক বিপৰীতে থকা ডাল কি হ'ব লম্ব অৰ্থাৎ সাইনৰ ক্ষেত্ৰত লম্ব কোনডাল হ'ব BC তো sin A আমি কি লিখিম লম্বৰ জাগাত BC হৈ গল তো গানটো আকৌ গাম some people have curly brown hair মনত আছে নহয় some people have curly brown P পালো sin আৰু P পালো এবাৰ H লাগে H মানে কি অতিভুজ মানে কি সদায় বেকাডাল তো বেকাডাল যি আছে হেডাল ডাইৰেক্ট লিখি দিম হেডাল হৈছে কি আমাৰ AC হল লিখি দিলো এতিয়া BC ৰ ভ্যালু আমাক কষ্ট দিয়ে দিছিলে কিমান হয় 7 আৰু AC আমি সমাধান কৰি পেলা পালো কিমান 25 তো আমি কি লিখিম BC জাগাত আমি লিখি দিম 7 আৰু AC জাগাত কি লিখিম 25 এটো ইয়াতে হে ঠিক তেনেকৈ এবাৰ cos A তো cosৰ ভ্যালুখিনি আমি জানিব লাগিব তো আমি গানটোত পাইছিলো কি cos থিটাত কি আছিল কাৰ্লি ব্ৰাউন হেয়াৰ মানে cos থিটা = B/h এতিয়া আমি কোনটো বিন্দুত থিয় হম হেতু চাব লাগিব তো আকৌ আমি A তে থিয় হম যদি আমি A থিয় হৈছো তো A ৰ বিপৰীতে থাকাডাল কি হ'ব লম্ব এডাল হ'ব ভূমি আৰু এডাল হ'ব বেকাডাল সদায় কি বুলি ক'লো অতিভুজ বা 90 ডিগ্ৰী বিপৰীতে থকা বাহুডাল কি হয় অতিভুজ হয় তো cos A ইয়াতে থিয় হলো কাৰ্লি ব্ৰাউন হেয়াৰ মানে B/h B ইয়াত যদি থাকো এটা হ'ব B আৰু এডাল হ'ব H অৰ্থাৎ AB আৰু AC তো আমাৰ AB ৰ ভ্যালু আমি কিমান পালো 24 আৰু AC ৰ ভ্যালু আমি কিমান পালো 7 তো সৰি AC ৰ ভ্যালু আমি পালো 25 তো cos A ৰ ভ্যালু কিমান হ'ব 24/25
25 তেনেকৈ তোমালোকে ৰোমান 2টো নিজে কৰিবলৈ চেষ্টা কৰা আৰু বাৰে বাৰে কৈছোঁ এই অংশখিনি এই যি ফৰ্মুলা পেজটো তোমালোকক বুজাই দিয়া হ'ল ইয়াক বাৰে বাৰে চাবা বা এইখিনি কথা ধুনীয়াকৈ লিখি ল'বা পিছলৈ তোমাৰ ট্ৰিকোনোমেট্ৰি পাঠটো কৰোঁতে আৰু কিছু ফৰ্মুলা আহিব সেইখিনি এই অংশ তোমালোকক মই দি গৈ থাকিম একেদিনাই গোটেইখিনি দিয়া নাই নহ'লে তোমালোকে নপঢ়িবা না ইমানবোৰ ফৰ্মুলা লাগে এইটো চেপ্টাৰ নপঢ়ো এনেকৈ এৰি দিবা তো বেটাৰ কি অলপ অলপকৈ দি যোৱা তো এইখিনি ফৰ্মুলা দিছোঁ এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়া আৰু এইখিনিৰ ওপৰতে তোমালোকৰ 8.1টো আহিছে 8.1টো কৰিবলৈ চেষ্টা কৰা ঠিক আছে 8.1ত টোটেল তোমালোকৰ প্ৰশ্ন আছে 11টা তাৰে 1 নম্বৰটো দিলোঁ ফৰ্মুলাখিনি দিলোঁ নেক্সট ভিডিঅ'টোত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি যোৱা কুৱেশ্যনছকেইটা তোমালোকক মই দি দিম